আমাৰ ভতিজা জিদানৰ গৃহপ্ৰৱেশ। আচলতে আজিৰ দিনটোৰ বাবে আমাৰ আয়োজন কালিৰে পৰা। মাছুম আৰু মই সন্ধিয়া ওলাই গৈছিলোঁ শ্বেৰী গাৰ্ডেনলৈ। কেক এটা লৈ আহিলোঁ, তাকতো ৱেলকাম কৰিব লাগিব নে কি কয়? নাও ইটছ ডেকৰেটিং টাইম। প্ৰায় 7 মাহৰ পিছত আমাৰ টিকিলাক গৃহপ্ৰৱেশ কৰাৰ সুবিধা পাইছোঁ। অলপতো স্পেচিয়েল হ'ব লাগিব। বেলুনছ ফুলাই ফুলাই মাছুমৰ গৰমেই লাগি গ'ল। মই অকণমান খেলি লৈছোঁ। আজিৰ পৰাতো খেলিয়ে থাকিব লাগিব, অকণমান প্ৰেক্টিচ কৰি লৈছোঁ। আৰু এই গিফ্ট কেইটা পাহিৰ বাবে, লগততো তাইও আহি আছে। এইকেইদিন ঘৰ ভৰি থাকিব। সি বা কি বুজি পায় সেয়াটো গম নাপাওঁ। যেতিয়া সি ডাঙৰ হ'ব, ভিডিঅ'টো দেখিলে বুজি পাব যে তাক ৱেলকাম কৰিবলৈ তাৰ মাছুম দাদা এণ্ড আইৰিন খুৰী কিমান হেঁপাহেৰে ৰৈ আছিল। ফাইনেলি আমাৰ অপেক্ষাৰ অন্ত পেলাই পিছদিনা দুপৰীয়া আমাৰ টিকিলা ঘৰ আহি পাই গ'ল। চিধাই গৈ তুমি কি কৰিলে এইটো বেলুন টাচ কৰিলে যোৱা আরে রে রে ওয়েলকাম হোম Yes, one more. Good, no? Now I will have one, Vedan will have one. यार कौन सा मस्त खाना पाही कौन सा पाही you have little bit and he talked about you want to second red velvet nice have it হেৰি একদম অকমান দি পাহি অলপ দিয়া Just trying a little bit. That's okay. Tasty. খাব আমি খাব বুঝছেন থ্যাংক ইউ সবে ওখানে খাও থ্যাংক ইউ গিফ্ট পাই পাহি একদম খুচ। মামীও আজি বিৰাট হেপী, কাৰণ তেওঁ মৰমৰ বৰপুত্ৰ আৰু বোৱাৰী সহৰ্ষ সদৰ দেশ ছুইডেনৰ পৰা আহি ঘৰ পালেহি, তাতে 2 নাতিনীয়েকক লগত লৈ। কোনে পায় আৰু আজি নে কি কয়? ফাইনেলি মামীৰ কোলাত আমাৰ টিকিলা। যিহেতু পুৰা এটা দিনৰ জাৰ্ণি কৰি আহিছে, চ' ফাৰ্ষ্ট খানাটো খাই লোৱা যাওক। কিন্তু মাছুম আৰু পাহিৰ খানা খোৱালৈ ধৈৰ্য নাই, আহি খেলাত লাগিছে। খেলাটো মেইন। আৰু আজিৰ লাঞ্চত আছিল গোবি ফ্ৰাই, আলু ফ্ৰাই, ফিছ কাৰী, ডাল, ভাজি এণ্ড চালাড। এতিয়া কাকা বৌয়ে অনা বস্তুবোৰ অপেন কৰি লওঁ। ছুইডেনৰ পৰা চালমন আহি একদম অসম পালেহি, আৰু এই গোটেইবোৰ ইম্পৰ্ট কৰা হৈছে ছুইডেনৰ পৰা। পাৰফিউমকেইটা আমাৰ এনিভাৰ্চাৰী গিফ্ট, লগত এইটোও আহিছে ছুইডেনৰ পৰা। ৰাখি থৈ দিম, আকৌ যাব নিদিম। এয়া পাহিৰ গিফ্ট, তাই মৰমৰ আইৰিন খুৰীলৈ। আৰু নেক্সট দিনা দুপৰীয়া মাছুম লাগি গ'ল চেলমন ফিছ কটাত। বিদেশী মানুহ আহি ঘৰ পালেহি যেতিয়া, আজি আমাৰ বিদেশী লাঞ্চ। বাই বাই।